খবৰলৈ স্বাগতম জনাইছোঁ। চিৰাঙত হাতীৰ দাঁতসহ তিনিজনক গ্ৰেপ্তাৰ। চিৰাঙত বৃহস্পতিবাৰে নিশা ভাৰত-ভূটান সীমান্তৰ আমগুৰিৰ নাঙলভাঙত বন বিভাগ 15 নম্বৰ বেটেলিয়ন SSB আৰু ৱাইল্ড লাইফ ক্ৰাইম কণ্ট্ৰল ব্যুৰো SRO গুৱাহাটীৰ যৌথ অভিযানত 4টা হাতীৰ দাঁতৰ সৈতে 3জন লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। ইয়াৰে দুজনে অভিযানকাৰী দলটোক আক্ৰমণ কৰাত সামান্য আহত হয় আৰু দুয়োকে চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। গ্ৰেপ্তাৰ হোৱা তিনিওজন জিলাখনৰ আমগুৰি থানাৰ অন্তৰ্গত মালিভিটাৰ ক্ৰমে নৱেশ্বৰ বসুমতাৰী, সমেশ্বৰ বসুমতাৰী ওৰফে ৰবি আৰু মৰ্য বসুমতাৰী বুলি জানিবলৈ দিয়ে বন বিভাগে। অভিযানত তেওঁলোকৰ পৰা 3খন মটৰ চাইকেলো জব্দ কৰিবলৈ সক্ষম হয়। ইয়াৰ বিপৰীতে দলটোৰ আন 3জন লোক পলায়ন কৰে। এই সন্দৰ্ভত চিৰাং বন সংমণ্ডল বিষয়া ব্ৰহ্মানন্দ পাটিৰিয়ে জনায় যে বিশেষ সূত্ৰে তেওঁলোকে দলটোৰ হাতত 10টা হাতীৰ দাঁত থকা বুলি তথ্য লাভ কৰিছিল। অধিক তথ্যৰ বাবে চাই থাকক আজিৰ খবৰ।